সম্প্ৰতি প্ৰত্যেক মানুহে নিজৰ শৰীৰটোক লৈ অধিক সচেতন হোৱা পৰিলক্ষিত হয়। শৰীৰৰ মেদ কমাবলৈ মানুহে নকৰেনো কি? মানৱ শৰীৰত হোৱা এই মেদবহুলতা লৈ নানান চৰ্চা অব্যাহত থকাৰ মাজতে চৰ্চালৈ আহিছে এখন দেশৰ নাম, য'ত 90% লোকৰ ওজন প্ৰয়োজনতকৈ অধিক অৰ্থাৎ মেদবহুলতাত আক্ৰান্ত। নাউৰু। নাউৰু পৃথিৱীৰ তৃতীয় স্থানৰ দেশসমূহৰ ভিতৰত আটাইতকৈ সৰু দেশ। ইয়াৰ জনসংখ্যা মাত্ৰ 12,500। প্ৰশান্ত মহাসাগৰত অৱস্থিত মাত্ৰ 21 কিলোমিটাৰৰ এটা সৰু দ্বীপৰ নাম হ'ল নাউৰু। কিন্তু কিয় নাউৰু পৃথিৱীৰ আটাইতকৈ মেদবহুল দেশ? এই সন্দৰ্ভত জানিব পৰা মতে এসময়ৰ ধনী সেউজীয়া আৰু স্ফটিক পৰিষ্কাৰ পানীৰে সমৃদ্ধ নাউৰু আছিল এখন সুন্দৰ দেশ। প্ৰাকৃতিকভাৱে সমৃদ্ধ দেশখনৰ প্ৰাকৃতিক সম্পদসমূহ পৰিকল্পিতভাৱে আহৰণৰ ব্যৱস্থা নকৰাৰ পৰিপ্ৰেক্ষিততে পৰৱৰ্তী সময়ত ইয়াৰ লোকসকল মেদবহুলতা, ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা আদি বিভিন্ন ৰোগত আক্ৰান্ত হয়। নাউৰুৰ জনসাধাৰণৰ এই সমস্যাৰ কাৰক কিন্তু তেওঁলোক নিজেই। নাউৰুত এসময়ত অত্যাধিক মাত্ৰাত ফছফেট নামৰ বিশেষ শিল পোৱা গৈছিল। অত্যাধিক মাত্ৰাত খনন কাৰ্য চলোৱাৰ ফলত ফছফেট শিলবোৰ নোহোৱা হ'বলৈ ধৰিলে। ইয়াৰ লগে লগে নাউৰুৰ অৰ্থনীতিও দুৰ্বল হ'বলৈ ধৰিলে, কাৰণ একমাত্ৰ ফছফেটেই আছিল নাউৰুৰ প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক ফছফেট শিল হ্ৰাস হোৱাৰ ফলতে ব্যাঘাত জন্মিল নাউৰুৰ সেউজীয়া গছ-গছনি আৰু পৰম্পৰাগত কৃষিকাৰ্যত। ফলস্বৰূপে 90% ভূমি কৃষিৰ বাবে অপ্ৰয়োজনীয় হৈ পৰাত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিল নাউৰু। পৰম্পৰাগত খাদ্যৰ অভাৱত নাউৰুৰ জনসাধাৰণে খাবলৈ আৰম্ভ কৰিলে সংশোধিত বিভিন্ন খাদ্য। এনেদৰে অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলতেই নাউৰুৰ জনসাধাৰণৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে বিভিন্ন ৰোগৰ সম্ভাৱনা। লগতে বৃদ্ধি পালে মেদবহুলতা। এনেদৰেই বাঢ়ি গৈ নাউৰু হৈ পৰিল পৃথিৱীৰ ভিতৰত অধিক মেদবহুল লোকৰ দেশ। নিউজ ডেস্ক ৰিপোৰ্ট, গণসংযোগ।